নমস্কাৰ অসমৰ ২৭ লাখ নাগৰিকৰ হাতত আজি আধাৰ কাৰ্ড নাই ইয়াৰ অৰ্থ এটো নহয় যে তেওঁলোক আধাৰ কাৰ্ডৰ বাবে যোগ্য নহয় বৰঞ্চ তেওঁলোক এটা বিশেষ কাৰণত তেওঁলোকৰ হাতত আধাৰ কাৰ্ড পৰা নাই ইয়াৰ কাৰণটো হ'ল যে বহু প্ৰত্যাশিত নাগৰিক পঞ্জীখন এতিয়াও চূড়ান্ত হোৱা নাই সাৰাংশত আজি আমি আলোচনা কৰিম নাগৰিক পঞ্জীৰ লগত আধাৰ কাৰ্ডৰ কি সম্পৰ্ক আৰু নাগৰিক পঞ্জীৰ বৰ্তমান স্থিতিটো কি মন কৰিব 30 ছেপ্টেম্বৰৰ ভিতৰত প্ৰত্যেকজন ভাৰতীয় নাগৰিকে আধাৰ কাৰ্ডৰ লগত পেন কাৰ্ড সংযোগ কৰিব লাগিব নহলে ৰিজাৰ্ভ বেংকৰ জাননী অনুসৰি এই পেন কাৰ্ডবোৰ নিষ্ক্ৰিয় হৈ পৰাৰ আশংকা আছে আপোনালোকে গ্ৰাফিক্সত দেখিব যে অসমৰ ২৭ লাখ নাগৰিকৰ হাতত এতিয়া আধাৰ কাৰ্ড নাই এই বঞ্চিত সকলৰ কিন্তু নিজা দোষ ত্ৰুটি একো নাই কিন্তু নাগৰিক পঞ্জীখন উলমি থকাৰ বাবেই তেওঁলোকে আধাৰ কাৰ্ড পোৱা নাই এই ২৭ লাখ লোকৰ ভিতৰত আছে লাখ লাখ ছাত্ৰ ছাত্ৰী গৱেষক ইত্যাদি ইত্যাদি বিভিন্ন কৰ্মচাৰী বিষয়া ইত্যাদি অহা 30 ছেপ্টেম্বৰৰ ভিতৰত ৰিজাৰ্ভ বেংকে সকলো আধাৰ কাৰ্ড আৰু পেন কাৰ্ড সংযোগ কৰিবলৈ নিৰ্দেশ দিছে ইয়াৰ অন্যথায় পেন কাৰ্ডবিলাক নিষ্ক্ৰিয় হৈ পৰাৰ আশংকা আছে আৰু আধাৰ কাৰ্ডৰ লগত যদি সংযোগ নকৰে যদি পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰে তেন্তে বেংক একাউণ্টত আউল লগাৰ আশংকা বিদ্যমান আধাৰ কাৰ্ড নথকাৰ ফলত বহুতো লোকে বহু গুৰুত্বপূৰ্ণ কাম কৰিব পৰা নাই মাটি কিনা বেচা ঘৰ কিনা বেচা প্ৰত্যেকটো কামত মানুহক আধাৰ কাৰ্ডৰ প্ৰয়োজন আয়কৰ বিধিৰ 139 AA 139 AA অনুচ্ছেদ অনুসৰি আয়কৰ ৰিটাৰ্ণৰ লগত আধাৰ কাৰ্ডৰ নম্বৰ থকাটো একেবাৰে বাধ্যতামূলক তেনে অৱস্থাত ২৭ লাখ মানুহৰ হাতত যেতিয়া আধাৰ কাৰ্ড নাই তেওঁলোকে কোনো ধৰণৰ কামত যে নিজকে নিয়োগ কৰিব পৰা নাই সেই কথাটো একেবাৰে স্পষ্ট হৈ পৰিছে এতিয়া আহক আমি পৰীক্ষা কৰোঁ যে এই ঘটনাটো ঘটিবলৈ পালে কেনেকৈ গ্ৰাফিক্সত দেখিব যে ঘটনাটোৰ আৰম্ভণি কিন্তু নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ লগত জড়িত নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ হৈছিল 2018 চনৰ 31 জুলাইত আপোনালোকৰ মনত আছে সেইদিনা বহুতে মিঠাই খাইছিল ফটকা ফুটাইছিল আৰু সেই দিনাখনে 41 লাখ লোকৰ নাম নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছিল 2018 চনৰ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে এটা বিশেষ ঘোষণা কৰে এই যে 41 লাখ মানুহ বাদ পৰিলে তেওঁলোকৰ ক্ষেত্ৰত এটা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ SOP উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিলে এই SOP মতে যিসকলৰ নাম বাদ পৰিল তেওঁলোকে বিদেশী নাগৰিক যিখন ন্যায়াধিকৰণ যিবিলাক আছে যিবিলাক ট্ৰাইব্যুনেল আছে এই ট্ৰাইব্যুনেল বিলাকত নিজৰ নাগৰিকত্ব প্ৰমাণৰ বাবে নথিপত্ৰ জমা দিব লাগিব এই নথিপত্ৰ জমা দিয়াৰ প্ৰক্ৰিয়াটোৰ লগত তেওঁলোকৰ পৰা বায়োমেট্ৰিক্স তথ্য সংগ্ৰহ কৰা হ'ল অৰ্থাৎ বায়োমেট্ৰিক্স আপোনালোকে সকলোৱে বুজি পাইছে আপোনাৰ হাতৰ আঙুলিৰ ছাপ চকুৰ মণিৰ জোখ ইত্যাদি ইত্যাদি ছবি এইবিলাকে হৈছে বায়োমেট্ৰিক্স যিসকলে আধাৰ কাৰ্ড কৰিছে তেওঁলোকে ইতিমধ্যে এইবিলাক কৰাইছে এই যে বাদ পৰা লোকসকল নাগৰিক পঞ্জীৰ পৰা এই 41 লাখ লোকৰ ক্ষেত্ৰত SOP জাৰি কৰা হ'ল যে তেওঁলোকে নথিপত্ৰ জমা দিব লাগিব আৰু লগতে তেওঁলোকে বায়োমেট্ৰিক্স ডেটা অৰ্থাৎ তেওঁলোকৰ চকুৰ জোখ হাতৰ আঙুলিৰ ছাপ জমা দিব লাগিব এই যে বায়োমেট্ৰিক্স ললে এই বায়োমেট্ৰিক্স লোৱাৰ উদ্দেশ্যটো আছিল যে যিসকলৰ নাম বাদ পৰিছে তেওঁলোকৰ যাতে এটা শক্তিশালী ডেটাবেছ আমি গঢ়ি তুলিব পাৰোঁ আৰু তেওঁলোকৰ লগত যাতে সংযোগ স্থাপন কৰাৰ বাবে তেওঁলোকৰ তথ্য আহৰণৰ বাবে যাতে আমাৰ হাতত বায়োমেট্ৰিক্স ডেটাখিনি থাকে এইটো আছিল ইয়াৰ উদ্দেশ্য এতিয়া সেইখন SOPৰ 9 নম্বৰ অনুচ্ছেদ অনুসৰি যদি এইসকল ব্যক্তিয়ে 41 লাখ লোকৰ যিসকল ব্যক্তি বাদ পৰিছে এইসকল ব্যক্তিয়ে যদি উপযুক্ত নথিপত্ৰ দাখিল কৰিব পাৰে নাগৰিকত্বৰ সপক্ষে তেতিয়াহ'লে তেওঁলোকৰ নাম নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হ'ব আৰু যেতিয়াই তেওঁলোকৰ নাম নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হ'ব তেতিয়াই তেওঁলোকে আধাৰ কাৰ্ড পোৱাৰ বাবে যোগ্য হৈ উঠিব এতিয়া নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত হোৱা মানে ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকে পূৰ্ণ নাগৰিকত্বৰ সকলো অধিকাৰ পাব অৰ্থাৎ তেওঁলোকক নাগৰিক হিচাপে পূৰ্ণ মৰ্যাদা দিয়া হ'ব এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত এই 41 লাখ লোকৰ যে নাম বাদ পৰিছিল তাৰ ভিতৰত ২৭ লাখ লোকে তেওঁলোকৰ নথিপত্ৰ জমা দি নাগৰিকত্ব প্ৰমাণ কৰিলে আৰু প্ৰমাণ কৰাৰ পিছত তেওঁলোকৰ নাম
যিখন চূড়ান্ত তালিকা বুলি কোৱা হৈছে সেই চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত হ'ল আৰু উচ্চতম ন্যায়ালয়ৰ SOP 9 নম্বৰ অনুচ্ছেদ মতে চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত এই 27 লাখ লোক কিন্তু পূৰ্ণ নাগৰিকত্বৰ মৰ্যাদা প্ৰাপ্তিৰ যোগ্য আৰু পূৰ্ণ নাগৰিকত্ব পোৱাৰ লগে লগে তেওঁলোকৰ হাতত আধাৰ কাৰ্ড পৰিব লাগে কিন্তু এই সকল লোকৰ এজনো আধাৰ কাৰ্ড পোৱা নাই ইয়াৰ কাৰণটো কি আহক গ্ৰাফিক্সত দেখিব যে NRCত পুনৰ অন্তৰ্ভুক্ত হৈছিল 27,43,396 জন লোকৰ নাম আৰু তেওঁলোকৰ বায়োমেট্ৰিক্স সংগ্ৰহ কৰা হৈছিল উচ্চতম ন্যায়ালয়ৰ SOP মতে তেওঁলোকে আধাৰ কাৰ্ড পাব লাগে কিয় আধাৰ কাৰ্ড পোৱা নাই ইয়াৰ কাৰণটো হ'ল যিখন নাগৰিক পঞ্জীৰ ভিত্তিত তেওঁলোকে আধাৰ কাৰ্ড পাব বা নাগৰিকত্ব পাব সেই NRCখন সেই নাগৰিক পঞ্জীখন এতিয়াও চূড়ান্ত বুলি ৰেজিষ্ট্ৰাৰ জেনেৰেলে ঘোষণা কৰা নাই ৰেজিষ্ট্ৰাৰ জেনেৰেলে যেতিয়ালৈকে এখন চূড়ান্ত বুলি ঘোষণা নকৰিব উচ্চতম ন্যায়ালয়ে যেতিয়ালৈকে এইখন নাগৰিক পঞ্জীক চূড়ান্ত বুলি ঘোষণা নকৰিব তেতিয়ালৈকে আপুনি মই দেখি থকা চূড়ান্ত নাগৰিক পঞ্জীখন এখন অৰ্থহীন দলিল এ মিনিংলেছ ডকুমেণ্ট এই অৰ্থহীন দলিলখনৰ ভিত্তিত কাকো নাগৰিকত্ব দিব পৰা নাযায় কাৰো হাতত আধাৰ কাৰ্ড দিব পৰা নাযায় এই 27 লাখ লোকক দিয়াটো সেই কাৰণে সম্ভৱ হৈ উঠা নাই এই আধাৰ কাৰ্ড অবিহনে এই মানুহখিনিৰটো দুৰ্ঘৰ বিপদ ইয়াৰ ভিতৰত কোনোবা বিদেশীও থাকিব পাৰে কিন্তু স্বদেশীসকলৰ কি হ'ব স্বদেশীসকল যিসকল নাগৰিক প্ৰকৃততে নাগৰিক তেওঁলোকৰ বিপদ সন্মুখত অহা 30 ছেপ্টেম্বৰৰ ভিতৰত আধাৰ পেন সংযোগ কৰিব লাগিব আধাৰ পেন সংযোগ নহলে পেন কাৰ্ড নিষ্ক্ৰিয় হৈ পৰিব আৰু এই গোটেই ঘটনাটো ঘটিবলৈ পালে একমাত্ৰ নাগৰিক পঞ্জীখন যে চূড়ান্ত ঘোষিত হোৱা নাই সেই কথাটোৰ কাৰণে যিসকলে এতিয়ালৈকে আধাৰ কাৰ্ড পোৱা নাই তেওঁলোকে উচ্চ ন্যায়ালয়ৰ ওচৰ চাপিব নোৱাৰে কাৰণ এই NRC যিটো বিষয় এইটো হৈছে ভাৰতবৰ্ষৰ সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰ হৈছে আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ পীঠত এপেক্স কোৰ্টৰ একেবাৰে যিখন হাইয়েষ্ট বেঞ্চ সেই সৰ্বোচ্চ পীঠত বিচাৰ হৈ আছে গতিকে কোনোবাই যদি ইয়াত আপিল কৰিব লাগে কিবা ওজৰ আপত্তি দৰ্শাব লাগে তেনেহলে সেই সৰ্বোচ্চ পীঠৰ ওচৰ চাপিব লাগিব যিটো সাধাৰণ মানুহৰ কাৰণে একেবাৰে প্ৰায় অসম্ভৱৰ ওচৰা-ওচৰি এতিয়া কথাটো হ'ল যে এই যে সৰ্বোচ্চ বিচাৰপীঠ এই সৰ্বোচ্চ বিচাৰপীঠে কিন্তু 2013 চনৰ পৰা NRCৰ প্ৰক্ৰিয়াটো নিৰীক্ষণ কৰি আছে আৰু এই 2013 চনৰ পৰা নিৰীক্ষণ প্ৰক্ৰিয়াটোৰ পিছত 2020 চনৰ যোৱা বছৰ 6 জানুৱাৰীৰ পিছত এই বিষয়ত কোনো শুনানি হোৱা নাই অৰ্থাৎ আৰু 2-3 মাহ গলেই 2 বছৰ হ'ব যে চূড়ান্ত NRC সম্পৰ্কত উচ্চতম ন্যায়ালয়ত কোনো ধৰণৰ শুনানি হোৱা নাই আৰু ভৱিষ্যতে শুনানি কেতিয়া হ'ব সেই কথা অনিশ্চিত আৰু এই অনিশ্চয়তাৰ লগত আধাৰ কাৰ্ডৰ অনিশ্চয়তা সম্পূৰ্ণভাৱে জড়িত হৈ আছে ইয়াৰ কাৰণবিলাক কি এই যে গোচৰটোৰ শুনানি হোৱা নাই অথবা NRCখন যে চূড়ান্ত হোৱা নাই ইয়াৰ কাৰণবোৰ কি আহক গ্ৰাফিক্সত দেখিব স্পষ্ট কথা যে বিজেপি চৰকাৰখনে NRCখন চূড়ান্ত হোৱাটো নিবিচাৰে NRCৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল 2019 চনৰ 31 আগষ্টত চূড়ান্ত তালিকা মই আকৌ কৈছো খসৰা নহয় চূড়ান্ত তালিকা প্ৰকাশ পাইছিল 2019 চনৰ 31 আগষ্টত এই চূড়ান্ত তালিকাত সৰ্বমুঠ 19 লাখ লোকৰ নাম বাদ পৰিছিল যিটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু উচ্চতম ন্যায়ালয়ৰ যি SOP সেইমতে এই যে বাদ পৰি যোৱা 19 লাখ লোক তেওঁলোকৰ প্ৰত্যেকজনৰ বিৰুদ্ধে ৰিজেকশ্যন স্লিপ তেওঁলোকে ইস্যু কৰিব লাগে NRC কৰ্তৃপক্ষই প্ৰত্যেকজন মানুহৰ বিৰুদ্ধে ৰিজেকশ্যন স্লিপ ইস্যু কৰিব লাগে যিসকলৰ NRCত নাম নাই তেওঁলোকক এখন ৰিজেকশ্যন স্লিপ দিয়া হ'ব আৰু কি কাৰণে নাম নাই সেই ৰিজেকশ্যন স্লিপখনত লিখা থাকিব এই ৰিজেকশ্যন স্লিপবিলাক হাতত লৈ যিজন ব্যক্তিৰ হাতত ৰিজেকশ্যন স্লিপ আছে বা তেওঁৰ নাম বাদ পৰিছে তেওঁ বিদেশী ন্যায়াধিকৰণৰ ওচৰ চাপিব পাৰিব আৰু বিদেশী ন্যায়াধিকৰণত তেওঁ এটো চ্যালেঞ্জ কৰিব পাৰিব আপিল কৰিব পাৰিব যিসকলে এই ৰিজেকশ্যন স্লিপ হাতত লৈ পৰ্যাপ্ত নথিপত্ৰ দাখিল কৰিব পাৰে নাগৰিকত্বৰ সপক্ষে তেওঁলোকক নাগৰিক পঞ্জীত অন্তৰ্ভুক্ত কৰা হ'ব আৰু যিসকলে পৰ্যাপ্ত নথিপত্ৰৰে তেওঁৰ নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰে তেওঁলোকৰ নাম NRCৰ পৰা বাদ পৰিব এতিয়া কথাটো হ'ল যে
আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে এই যে চূড়ান্ত তালিকা বুলি কোৱা হৈছে এই চূড়ান্ত তালিকাখন ৰেজিষ্ট্ৰাৰ জেনেৰেলে আজিও চূড়ান্ত বুলি ঘোষণা কৰা নাই ন্যায়াধীশ তেতিয়াৰ ন্যায়াধীশ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰতীক হাজেলা সমন্বয়ক আছিল প্ৰতীক হাজেলাক মধ্যপ্ৰদেশলৈ বদলি কৰিলে মধ্যপ্ৰদেশলৈ বদলি কৰাৰ পূৰ্বে প্ৰতীক হাজেলাই ৰেজিষ্ট্ৰাৰ জেনেৰেলক পত্ৰযোগে অনুৰোধ কৰিছিল যে আপুনি এই এনআৰচিখনৰ চূড়ান্তৰ যিখন জাননী সেই জাননী জাৰি কৰক কিন্তু মহাপঞ্জীয়কে জাননী এতিয়াও জাৰি কৰা নাই ইয়াৰ কাৰণটো হ'ল মহাপঞ্জীয়কে জাননী জাৰি নকৰে কিয় নকৰে কাৰণ ইয়াৰ কাৰণটো হ'ল আপুনি মই সকলোৱে জনা এই CAA আইনখন যদি 19 লাখ লোকৰ বিৰুদ্ধে যদি ৰিজেকশ্যন স্লিপ ইস্যু কৰা হয় দিয়া হয় তেনেহ'লে তাৰ ভিতৰত 14 লক্ষ মান প্ৰায় 14 লক্ষ মান হিন্দু বাংলাদেশী ৰিজেকশ্যন স্লিপ পাব যিটো বিজেপি দলৰ এজেণ্ডাৰ বাহিৰত তেওঁলোকে নিবিচাৰে যে হিন্দু বাংলাদেশীসকলে ৰিজেকশ্যন স্লিপ পাওক আৰু তেওঁলোকক বিদেশী বুলি ঘোষণা কৰা হওক আৰু সেই বস্তুটো বন্ধ কৰিবৰ কাৰণেই তেওঁলোকে CAA আইনখন আনিছে গতিকে CAA আইনৰ জৰিয়তে তেওঁলোকে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰে কিন্তু এতিয়া ডাঙৰ সমস্যাটো হ'ল যে CAA আইনখনৰ জৰিয়তে নাগৰিকত্ব দিব বিচাৰিলেও এতিয়ালৈকে কিন্তু CAA আইনখনৰ কোনো অধিনিয়ম অৰ্থাৎ ৰুলছ অধিনিয়ম এতিয়ালৈকে গঠন কৰা হোৱা নাই নিৰ্মাণ কৰা হোৱা নাই ৰুলছ ফ্ৰেম কৰা হোৱা নাই এই অধিনিয়ম প্ৰস্তুত কৰাত কেতবোৰ গুৰুতৰ সমস্যা হৈছে আইনজ্ঞসকলে কৈছে যে বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত এজন লোকে প্ৰৱেশ কৰিলে তেওঁ যে ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ প্ৰৱেশ কৰিছে এই কথাটো প্ৰমাণ কৰাত অলপ সমস্যা আছে কাৰণ তেওঁ যদি এটা সংঘৰ্ষৰ কথা উল্লেখ কৰে সেই সংঘৰ্ষৰ তথ্য প্ৰমাণ কৰিব লাগিব ইউনাইটেড নেশ্যনছৰ ৰেকৰ্ডছত তেনেকুৱা ইউনাইটেড ৰাষ্ট্ৰসংঘৰ যিবিলাক প্ৰতিবেদন তাত সেইবিলাক উল্লেখ থাকিব লাগিব যে এনেকুৱা গুৰুতৰ সংঘাত হৈছিল এই সংঘাতৰ সময়ত তেওঁ ইয়ালৈ আহিছিল কিন্তু ব্যক্তি বিশেষ ভাৰতত প্ৰৱেশ কৰাৰ সময়ৰ লগত যদি সংঘাতৰ সময়ৰ কোনো মিল নাই তেনেহ'লে সেই মানুহজনে নাগৰিকত্ব পোৱাৰ পৰা বঞ্চিত হ'ব পাৰে দ্বিতীয়তে আৰু এটা ঘটনা ঘটিছে যে বাংলাদেশৰ এজন নাগৰিক ভাৰতত প্ৰৱেশ কৰিলে তেওঁ আশ্ৰয় প্ৰাৰ্থী হ'ব পাৰিব পাৰে কিন্তু তেওঁ নাগৰিকত্ব পোৱাত সমস্যা আছে কিহৰ কাৰণে যে বাংলাদেশত তেওঁ এজন নাগৰিক হৈ আছিল এই যে বাংলাদেশত তেওঁ নাগৰিক হৈ আছিল সেই নাগৰিকত্বটো তেওঁ ইস্তফা দিছে নে নাই সেই নাগৰিকত্ব তেওঁ প্ৰত্যাখ্যান কৰি ভাৰতলৈ আহিছে নে নাই যদি নাই অহা যদি তেওঁৰ বাংলাদেশৰো নাগৰিকত্ব আছে আৰু ভাৰতবৰ্ষতো আজিৰ তাৰিখত তেওঁ নাগৰিক তেনেহ'লে এইটো ডি নাগৰিকত্ব ডুৱেল চিটিজেনশ্বিপত পৰিব আৰু ভাৰতত ডি নাগৰিকত্বৰ কোনো ব্যৱস্থা নাই সেয়েহে এই CAA আইনখন উভয় সদনতে গৃহীত হ'ল লোকসভা ৰাজ্যসভা 20 মাহ পাৰ হৈ গ'ল কিন্তু আজিলৈকে ৰুলছ ফ্ৰেম নহ'ল অধিনিয়ম নিৰ্মাণ নহ'ল আৰু CAA যেতিয়ালৈকে বলবৎ নহ'ব তেতিয়ালৈকে ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই মহাপঞ্জীয়কে এই যে NRCখনৰ সম্পৰ্কত কোনো ধৰণৰ মতামত নিদিয়ে জাননী জাৰি নকৰে কাৰণ যদি চূড়ান্ত জাননী জাৰি কৰি দিয়ে তেন্তে ৰিজেকশ্যন স্লিপ লগে লগে দিব লাগিব আৰু পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বেতো ৰিজেকশ্যন স্লিপৰ প্ৰশ্নই নাহে তেওঁলোকৰ মূল লক্ষ্য আছিল পশ্চিমবংগৰ নিৰ্বাচন কিন্তু পশ্চিমবংগৰ নিৰ্বাচনত মুখ ঠেকেচা খোৱাৰ পিছত এতিয়া বিজেপিয়ে CAA আইনখন লৈ পেলাই অলপ চিন্তা কৰিব লগা হৈছে কাৰণ আইনখনে বৰ বিশেষ কামত নিদিলে 2 কোটি মতুৱা ভোটৰ আশাত তেওঁলোকে আইনখন আনিছিল কিন্তু সেই আশা তেওঁলোকৰ ফলৱতী নহ'ল তৃতীয়তে ৰাজনৈতিকভাৱে সুস্মিতা দেৱৰ তৃণমূল কংগ্ৰেছত যে যাত্ৰা কৰিলে তেওঁ এইটোও বিজেপিক কিছু চিন্তাত পেলাইছে কাৰণ ত্ৰিপুৰাত তেওঁক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা বিদ্যমান এতিয়া আহক আমি NRC আৰু এই ট্ৰাইব্যুনেলবিলাকৰ অৱস্থাটো অলপ পৰীক্ষা কৰোঁ গ্ৰাফিক্সত দেখিব যে চৰকাৰে গোচৰসমূহ গ্ৰহণ কৰিবৰ কাৰণে 200খন অতিৰিক্ত ট্ৰাইব্যুনেল গঠন কৰি দিছে 100খন ইতিমধ্যে আছিল কিন্তু কাগজে কলমে 100খন আছে প্ৰকৃততে আমাৰ 79খন ট্ৰাইব্যুনেলহে আসলতে সক্ৰিয় হৈ আছিল আৰু এই 79খন ট্ৰাইব্যুনেলৰ ভিতৰত আটাইবোৰৰে যোৱা 24 মেত আসলতে ম্যাদ শেষ হৈছিল কিন্তু এতিয়া এই 79খনৰ ভিতৰত 64খনৰ ম্যাদ বৃদ্ধি কৰা হৈছে আৰু তেওঁলোকে যোৱা দুদিনমান আগতে এই জাননী পাইছে এতিয়া এই 64খন ন্যায়াধিকৰণ প্ৰকৃততে সক্ৰিয় হৈ আছে ট্ৰাইব্যুনেলত কাম কৰাৰ বাবে অতিৰিক্ত এই 200 যে ট্ৰাইব্যুনেল নিৰ্মাণ কৰিলে এই ট্ৰাইব্যুনেলৰ সদস্যসকল তেওঁলোকক বাছনি কৰা হ'ল কিন্তু তেওঁলোকৰ বহিবলৈ কাৰ্যালয় নাই চকী টেবুল নাই কৰ্মচাৰী নাই 2019 চনৰ 19 ছেপ্টেম্বৰত 1600 কৰ্মচাৰীক বাছনি কৰা হ'ল কিন্তু
এই 2 বছৰ হৈ গ'ল আজিলৈকে সেই কৰ্মচাৰীবোৰক এতিয়ালৈকে নিযুক্তি দিয়া হোৱা নাই আৰু কাৰিকৰী কৰ্মচাৰী যিসকল নিযুক্ত হৈ আছিল এনআৰসি প্ৰক্ৰিয়াত তেওঁলোকক ইতিমধ্যে বিদায় দিয়া হৈছে আৰু প্ৰেক্টিক্যালি কাৰ্যত নাগৰিকপঞ্জী গোটেই প্ৰক্ৰিয়াটো এতিয়া স্তব্ধ যোৱা 11 মেত এতিয়াৰ এনআৰসি যিগৰাকী মুখ্য সমন্বয়ক হিতেশ দেৱ শৰ্মা তেখেতে উচ্চতম ন্যায়ালয়ৰ ওচৰত এখন আবেদন কৰিছে তেওঁ কৈছে যে এনআৰসিখনত নাগৰিকপঞ্জীখনত গুৰুতৰ অসুৱা আছে আৰু এই অসুৱাবিলাক দূৰ কৰাৰ কাৰণে ইয়াৰ পুনৰীক্ষণৰ প্ৰয়োজন মন কৰিব এটো হিতেশ দেৱ শৰ্মাই সমন্বয়ক হিচাপে দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ শপতনামা দাখিল কৰা হোৱা নাই ইয়াৰ পূৰ্বে ৰঞ্জন গগৈৰ দিনতে শপতনামা দাখিল কৰিছিল ৰাজ্য চৰকাৰে পুনৰীক্ষণ বিচাৰি কিন্তু ৰঞ্জন গগৈৰ বেঞ্চে ৰঞ্জন গগৈ ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে এইটো গ্ৰহণ নকৰিলে তেওঁলোকে শপতনামা গ্ৰহণযোগ্য নহয় বুলি ক'লে আৰু হিতেশ দেৱ শৰ্মাই যিখন আবেদন দিছে সেই আবেদনত তেওঁ অসুৱা যিবোৰ দিছে তাত কিন্তু এটা গুৰুত্বপূৰ্ণ কথা আছে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে শৰ্মা ডাঙৰীয়াই দিয়া আবেদনত এনআৰসিৰ যিখন খচৰা যিখন ড্ৰাফট সেইখনক খচৰা বুলি উল্লেখ কৰিছে কিন্তু এনআৰসিৰ যিখন চূড়ান্ত তালিকা বুলি ন্যায়ালয়ে কৈছে ন্যায়ালয়ে যিখন নিৰ্দেশ দিছে যে অমুক তাৰিখৰ ভিতৰত চূড়ান্ত তালিকা হ'ব লাগিব আৰু সেইদিনা এখন চূড়ান্ত তালিকাখন ওলাইছে হিতেশ দেৱ শৰ্মা ডাঙৰীয়াৰ এই আবেদনত কিন্তু এই চূড়ান্ত তালিকাখনক চূড়ান্ত বুলি কোৱা হোৱা নাই বৰঞ্চ এই চূড়ান্ত তালিকাখনক কোৱা হৈছে সাপ্লিমেণ্টাৰী লিষ্ট অৰ্থাৎ অতিৰিক্ত তালিকা বুলি গতিকে এইটো এটা খুব গুৰুত্বপূৰ্ণ তথ্য এনআৰসিখন চূড়ান্ত বুলি কোনো কাৰণতেই কোনেও কিন্তু ঘোষণা কৰা নাই এতিয়া আহক ট্ৰাইব্যুনেলবিলাকত যে গোচৰ হৈছে এই গোচৰবিলাকৰ ক্ষেত্ৰত কিছুমান আখোৱা দেখা পোৱা গৈছে আৰু উচ্চতম ন্যায়ালয়ত বহু আখোৱা আপিল দাখিল হৈছে এই প্ৰসংগত আমি বিচাৰ কৰোঁ গ্ৰাফিক্সত দেখিব যে এনআৰসিৰ চূড়ান্ত তালিকাৰ পৰা নাম বাদ পৰা সকলো কিন্তু ন্যায় বিচাৰি হাবাথুৰি খাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ত বিদেশী ন্যায়াধিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে বহু আপিল ইতিমধ্যে দাখিল হৈছে ন্যায়াধিকৰণে যিবোৰ ৰায় দিছে সেই ৰায়বোৰ চেলেঞ্জ কৰি উচ্চতম ন্যায়ালয়ত বহু আপিল দাখিল হৈছে তেনে এটা গোচৰত উচ্চ ন্যায়ালয় বিদেশী ন্যায়াধিকৰণৰ ওপৰত অলপ ক্ষুণ্ণ উচ্চ ন্যায়ালয়ে এটা বিশেষ গোচৰ পুনৰ ন্যায়াধিকৰণলৈ ঘূৰাই পঠাইছে এই ন্যায়াধিকৰণলৈ বিচাৰৰ বাবে ঘূৰাই পঠোৱাৰ কাৰণটো কি তেওঁলোকে কৈছে ন্যায়াধিকৰণে এটা পৰ্যবেক্ষণ দিছে যে নাগৰিকত্ব ব্যক্তি বিশেষৰ এক গুৰুত্বপূৰ্ণ অধিকাৰ নাগৰিকত্ব ব্যক্তি বিশেষৰ এটা গুৰুত্বপূৰ্ণ অধিকাৰ আৰু নাগৰিকত্ব যেতিয়া বিচাৰ কৰা হ'ব তেতিয়া নাগৰিকজনৰ যি নথিপত্ৰ আছে যি প্ৰমাণ আছে যি গোচৰটোৰ যিটো মেৰিট এই মেৰিটৰ ওপৰত বিচাৰ হ'ব লাগিব আনুষংগিক বিষয়ৰ ওপৰত নাগৰিকত্বৰ বিচাৰ হ'ব নোৱাৰে তথ্য প্ৰমাণ সকলো যদি এজন মানুহৰ হাতত আছে তেনেহলে তেওঁ কোনো কাৰণতে বিদেশী বুলি ঘোষণা কৰিব নোৱাৰিব এই এটা গোচৰ হৈছে য'ত ন্যায়াধিকৰণৰ ৰায়ৰ বিৰুদ্ধে ন্যায়াধিকৰণৰ ৰায়ৰ ওপৰত ন্যায়াধীশ মনীষ চৌধুৰী আৰু ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ খণ্ড বিচাৰপীঠে কিছু পৰ্যবেক্ষণ দিছে আৰু তেওঁলোকৰ ক্ষুণ্ণতা সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে আপোনালোকে গ্ৰাফিক্সত দেখিব যে মৰিগাঁৱৰ মৈৰাবাৰীৰ জনৈক আছাৰুদ্দিন নামৰ মানুহজনৰ নামটো এনআৰসিত নাহিল তেওঁৰ যিটো গোচৰ তেওঁক ডি ভোটাৰ বুলি ইতিমধ্যেই চিনাক্ত কৰি পেলাই তেওঁক বাদ কৰি থৈছে আৰু সেই গোচৰটো ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছিল হঠাতে এদিন মৰিগাঁও ন্যায়াধিকৰণে আছাৰুদ্দিনক বিদেশী বুলি ঘোষণা কৰি দিলে ইয়াৰ কাৰণ হ'ল যে আছাৰুদ্দিন নামৰ এই মানুহজন যাক বিদেশী বুলি ঘোষিত হ'ল তেওঁ কেইবাটাও শুনানিত ন্যায়ালয়লৈ অহা নাছিল এতিয়া কাৰণটো হ'ল তেওঁ উচ্চ ন্যায়ালয়ত কৈছে যে তেওঁ যি দুখীয়া মানুহ তেওঁ কষ্ট কৰি খায় হাজিৰা কৰি খায় তেওঁ গৈ সুদূৰ কেৰালাত দীৰ্ঘদিনৰ বাবে কাম কৰিব লগা হৈছিল ভাতমুঠি মোকলাবৰ বাবে যাৰ বাবে তেওঁ ন্যায়াধিকৰণত উপস্থিত থাকিব পৰা নাছিল কিন্তু ইয়াৰ পূৰ্বৱৰ্তী গোচৰত দিনবিলাকত তেওঁ উপস্থিত আছিল বিদেশী ঘোষিত যিজনক বিদেশী ঘোষণা কৰি দিলে ন্যায়াধিকৰণে তেওঁ উচ্চ ন্যায়ালয়ৰ ওচৰলৈ আহিল আৰু উচ্চ ন্যায়ালয়ে দেখা পালে যে তেওঁৰ পিতৃ মাতৃ আৰু ককা দেউতাকৰ নাম 1965 1970 আৰু 1971 চনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে
এই ভিত্তিত তেওঁ দাবী কৰিলে যে তেওঁ এজন ভাৰতীয় নাগৰিক হয় ন্যায়াধীশ মনীষ চৌধুৰী আৰু কোটেশ্বৰ সিঙৰ বিচাৰপীঠে বিষয়টো পুনৰ বিবেচনাৰ বাবে ন্যায়াধিকৰণলৈ ঘূৰাই পঠাইছে আৰু ন্যায়ালয়ে কৈছে যে ব্যক্তি বিশেষৰ নথিপত্ৰ পৰীক্ষা কৰিহে বিদেশী নে স্বদেশী সেই কথাটো গণ্য কৰিব লাগিব বিচাৰ কৰিব লাগিব আসাৰুদ্দিন এজন ভাৰতীয় নাগৰিক এই কথা প্ৰমাণৰ সকলো তথ্য তেওঁৰ হাতত আছে তেনেকুৱা অৱস্থাত আসাৰুদ্দিনক কেৱল মাত্ৰ ন্যায়ালয়ত অনুপস্থিত থকাৰ বাবে বিদেশী ঘোষণা কৰিব এই কথা কেতিয়াও যুক্তিপূৰ্ণ হ'ব নোৱাৰে মন কৰিব এজন মানুহ তেওঁ এজন চোৰ বুলি তেওঁ ঘোষণা কৰা হৈছে ন্যায়ালয়ে একমাত্ৰ এটো কাৰণে যে তেওঁ ন্যায়ালয়ত অনুপস্থিত কিন্তু মানুহজনে যদি চুৰ কৰা নাই তাৰ সম্পূৰ্ণ প্ৰমাণ আছে তেনেকুৱা অৱস্থাত তেওঁ চোৰ বুলি কেনেকৈ কোৱা হ'ব একে ধৰণৰ ঘটনা এই ক্ষেত্ৰত ঘটিছে তেওঁ স্বদেশী বুলি সম্পূৰ্ণ প্ৰমাণ আছে কিন্তু তেওঁ পৰিস্থিতিত পৰি ন্যায়ালয়লৈ আহিব পৰা নাই আৰু সেই কাৰণে তেওঁ বিদেশী ঘোষণা কৰা হৈছে আসাৰুদ্দিনক এই মানুহজনক অহা 9 নৱেম্বৰৰ ভিতৰত মৰিগাঁও বিদেশী ন্যায়াধিকৰণত হাজিৰ হ'বৰ বাবে উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে এয়াই হৈছে আমাৰ এনআৰসি আৰু বিদেশী নাগৰিক সম্পৰ্কত চলি থকা নাটকখনৰ একাংশ এতিয়া আহক আমি পূৰ্বতে দেখা এটা সৰু ভিডিঅ' ক্লিপিং যে এনআৰসিৰ জনক বুলি যিজন মানুহক কোৱা হৈছিল ন্যায়াধীশ ৰঞ্জন গগৈ তেওঁ পৰৱৰ্তী অৱস্থাত এনআৰসি সম্পৰ্কত কি কৈছে এবাৰ চাই লওঁ আহক The game, G-A-M-E, game called NRC. NRC is a big game by the politicians. Nobody wants an NRC, whether it is the Congress government or the BJP government. The court can only do so much and not no further. The court has done it. There are no regrets. It's a vision document. It's a document of the future. Mark my words. Analyze it why it's a document for the future. We don't have the time to explain. But let me tell you, the NRC is a game. The migrants are told, the illegal migrants are told, we will protect you, vote for us. The other political party will say, to the indigenous people, the migrants are your biggest threat, we will expel them. Vote for us. This is the game. One political party protects the migrants for the vote, the other political party expels the migrant for the votes. This has been going on in Assam for the last 50 years. Right? Every time they promise a foolproof NRC, on 7th of November, Himanta Biswa Sharma, who's coming here tomorrow, spoke to the Indian Express and said, after the elections are over, we will give you a foolproof NRC. What is wrong with this NRC? Implement it. What is wrong? Mandate it. সেয়া আছিল ৰঞ্জন গগৈ তেওঁ পুনৰ দোহাৰিছে হোৱাট ইজ ৰং উইথ দিছ এনআৰচি ইমপ্লিমেণ্ট ইট ইটছ এ কোৰ্ট মেণ্ডেটেড ডকুমেণ্ট এইখন ন্যায়ালয়ৰ নিৰীক্ষণত প্ৰস্তুত হোৱা এখন দলিল এনআৰচিৰ গাত কোনো দোষ নাই তেওঁ কৈছে এইটো এটা বিৰাট খেলা কংগ্ৰেছে হওক বিজেপিয়ে হওক কোনোৱেও আচলতে এনআৰচিখন নিবিচাৰে এটা গোটে নিৰ্বাচনৰ বাবে ভোটৰ বাবে বিদেশী খেদিম বুলি কয় আন এটা গোটে বিদেশীসকলক কয় যে তোমালোকক আমি সুৰক্ষা দিম এই গেমটো এই খেলখন যোৱা 50 বছৰ ধৰি চলি আছে অনন্তকালৰ বাবে হয়তো চলিও থাকিব পাৰে সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ